কোৱাৰ কথা তেতিয়া মোৰ মাৰ কথা মনত পৰি যায়। মায়ে কৈছিলে যে মা মইতো এদিন নাথাকিম, কেতিয়াও মানুহ পৃথিৱীত কোনো সদায় নাথাকে, কিন্তু তোমাক চালে মোৰ প্ৰতিচ্ছবিটো দেখা পাব। আৰু সঁচাকৈ আজি য'তে য'তে মই যাওঁ ৰাইজৰ মাজত, ৰাইজে কৈছে বাইদেউ আপুনি কিমান ভাল গান গায়, সেইটো আজিৰ দিনত ডাঙৰ কথা নহয়। আজিৰ দিনত ডাঙৰ কথা যে আপোনাক দেখিলে আমাৰ বাইদেউৰ কথা মনত পৰে। মানে এনেকুৱা লাগিছে যে বাইদেউ আহিছে। আৰু কথাটো হয়, বংশ পৰম্পৰা আপোনালোকে জানে, আৰু তাৰ ভিতৰত মা আৰু সন্তান। বাইদেউক আমি দেখা পাওঁ আপোনাৰ মাজত, আৰু গানটো আছে। যেতিয়া মোক গোৱালপৰীয়া লোকগীত গোৱাৰ কথা হয়, মোৰ জীৱনৰ চবতকৈ আনন্দৰ দিন এইটোৱে হয়। যি কি নহওক, মাৰ স্মৃতিত এষাৰ গাইছোঁ। সোনার চাঁদ রে চাঁদ হারাইল নদীতে, দুধ মিঠা দই মিঠা আরো মিঠা ননি, আর তার চাইতে অধিক মিঠা রে ও মাতা মাও সে জননী। সোনার চাঁদ রে চাঁদ হারাইল নদীতে, বৈরাগে না যাইও বাছা সন্ন্যাসী না হইও, আরে ঘরে বসে কৃষ্ণের নামটি রে